ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল অধিকাৰ বিচাৰ। অধিকাৰ। ভাগৱত আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। তৃতীয় স্কন্ধৰ পৰা ভাগৱত আৰম্ভ হৈছে, অৰ্থাৎ ভাগৱতৰ 10 লক্ষণ আছে। এই 10 লক্ষণ হ'ল সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উত্তি, মন্মান্তৰ, ঈশানুকথা, নিৰোধ, মুকুতি, আশ্ৰয়। এই 10 লক্ষণ আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰা। তৃতীয় স্কন্ধৰ পৰা। এতিয়া প্ৰথম স্কন্ধ হ'ল অধিকাৰ বিচাৰ, দ্বিতীয় স্কন্ধ হ'ল সাধন ক্ৰম। অৰ্থাৎ ভাগৱত অনধিকাৰীজনে নাপায়, কেতিয়াও নাপায়। আপুনি ভাগৱত মুখস্থ কৰক, ভাগৱতৰ ভক্তি নাপায়, ভাগৱতৰ ঈশ্বৰীয় সুখ নাপায়। এইকাৰণে আমাক বুজাইছে অধিকাৰী কোন? কুন্তি মাতা আমাক উদাহৰণ দিছে। ভাগৱত প্ৰেক্টিকেল, গীতা থিয়ৰী। ভাগৱত বিজ্ঞান, গীতা হ'ল জ্ঞান। গীতা হ'ল জ্ঞান আৰু ভাগৱত হ'ল আচৰণ। আপোনাক মোক আচৰণত শিকাইছে, প্ৰেক্টিকেল। এইটো কথাই বুজাইছে। প্ৰেক্টিকেল নহ'লে আকৌ ঈশ্বৰ কেতিয়াও নাপায়। প্ৰেক্টিকেল হ'ব লাগিব, জ্ঞান আৰু প্ৰেক্টিকেলটো লাগিব। আপোনালোকে চাবচোন যে আমাৰ মনবোৰ যদি ডলাৰ বগৰী হয়, তেতিয়াহ'লে কামত নাই, ঈশ্বৰক নাপায়গৈ। অন্তিমত গণ্ডগোল লাগিব। কোনোবাই আহি কৈ দিব কাণৰ ওচৰত, ক'ত ভগৱান আছে হে? ভগৱান নাই, বাদ দিয়া। তোমাৰ ল'ৰাটোৰে বেমাৰ হৈ গ'ল, তুমি ইমান নাম গাই ফুৰা, ক'ত ভগৱান আছে? হয় 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 হয়, মই গোটেই নাম গাই ফুৰিছোঁ, মোৰ ল'ৰাটো আজিৰ পৰা বাদ দিয়া, নামেই নাগাওঁ। আপোনাৰ এনেকুৱা হৈ যাব। এখন পাহাৰৰ টিলা এটাত 3জন ভকত লগ লাগিলে। এজন ইছলামৰ, এজন হ'ল খ্ৰীষ্টান, এজন হিন্দু। হিন্দু মানে আমাৰ অসমীয়া আৰু ভকত। তেতিয়া 3জন লগ লাগি আলোচনা হৈ আছিলে, বোলে কাৰ ভগৱান ডাঙৰ। ঘপককে টেপাককে মাত দিছে ইছলামৰ জনে, আল্লাহু আকবৰ। আল্লাহ চবতকে ডাঙৰ। চবতকে ডাঙৰ কেনেকে হ'ব? তেতিয়া খ্ৰীষ্টানজনে কৈছে, গড চবতকৈ ডাঙৰ, গড ভগৱান চবত। তেতিয়া লগত হিন্দুজনে কৈছে নহয়, আৰে কৃষ্ণটো স্বয়ং ভগৱান, কৃষ্ণতকৈ আৰু ভগৱান নাই। 3টা কেনেকৈ হ'ব হে? 3টাটো হ'ব নাই, এটাহে হ'ব লাগিব ভগৱান, হয় নহয় প্ৰভু? তেতিয়া ক'লে যে ঠিক আছে, পৰীক্ষা কৰা হ'ব। বোলে কি? সৌ পাহাৰৰ টিলাৰ পৰা জাপ মাৰিব লাগিব। যি বাচিলে তাৰ ভগৱান ডাঙৰ, যি মৰিলে তাৰ যি বাচিলে তাৰ ভগৱান ডাঙৰ, যি মৰিলে তাৰ ভগৱান সৰু। হ'ব? উঠি গ'ল, গৈ পেলাই প্ৰথম জাপ মাৰিলে ইছলামজনে, আল্লাহু আকবৰ বুলি তলত পৰিলে, একো নহ'ল। খ্ৰীষ্টানজনেও জাপ মাৰিলে, গড ছেভ মি বুলি তলত পৰিলে, একো নহ'ল। এতিয়া আমাৰ অসমীয়া ভকতজনৰ লাগিলে নহয়, ইহঁতৰতো জাপ মাৰিবৰ হৈছে ন, জাপ মাৰা আকৌ। মাৰিছোঁ। ইহঁতৰতো এতিয়া এটা ভগৱান, আমাৰতো আৰু শাস্ত্ৰত লিখিছে নহয়, শিৱ বিষ্ণুক ভেদ দেখিলে নামৰ অপৰাধ হ'ব, হয় নহয়? শিৱ বিষ্ণু ভেদ দেখিলে নামৰ 10 অপৰাধৰ 1 নম্বৰ অপৰাধ নহয় জানো? শিৱক যদি নাম নলওঁ, ত্ৰিশূল পাত পাতি দিলে ফুটি মৰিম লাগিল। জাপ মৰিবলৈ ওলাইছিলেহে এই ভাৱটো আহিলে, ভাবিলে কি শিৱ আৰু বিষ্ণুৰ 2টাৰে নাম ল'ম। এতিয়া 2টাৰ নাম লৈ জপতিয়াই মাৰিবলৈ ওলাইছে, ঘপককে ৰৈ দিলে। বোলে কি হ'ল? আকৌ ভাবিলে যে শিৱৰ আকৌ ভগৱতী আছে নহয়, ভগৱতী আইত দোষ লাগিলে আৰু বিপদ। কি হ'ব এতিয়া? 3টা নলৈ মাৰিব লাগিব। বিষ্ণু, শিৱ, ভগৱতী 3 নাম জপতিয়াই লৈ মাৰিলে, তলত আহি মৰি থাকিলে। জীৱটো গ'ল ভগৱানৰ ওচৰত, যে প্ৰভু প্ৰভু প্ৰভু। কি হ'ল? বোলে তুমি আল্লাহেও ৰাখিলে, গদেও ৰাখিলে, তুমি ৰাখিব নোৱাৰিলা, পৃথিৱীত তোমাৰ বদনাম হৈ গ'ল। বোলে মই কি ৰাখিব নোৱাৰিলোঁ? বোলে তুমি ৰাখিব নোৱাৰিলা। চবে ৰাখিলে, গদে ৰাখিলে, আল্লাহে ৰাখিলে। বোলে তুমি কি কৰিছিলা? বোলে মই ঠিকে কৰিছিলোঁ। বিষ্ণু কৃষ্ণ নাম লৈছোঁ, কৃষ্ণ বুলি কৈছোঁ। বোলে মই আৰু শংখচক্ৰ লৈ গৈছোঁ, তোমাক ধৰোঁতে কি কৰিলা? তে শিৱ বুলি কয়, এইটো বহুত ডাঙৰ ভুল কৰিলা। মই শংখচক্ৰ থৈ ত্ৰিশূল ডম্বৰু লৈ দৌৰ মাৰিছোঁ, একেবাৰে ধৰো, তেতিয়া কি কৰিলা? বোলে ভগৱতী বুলি ক'লো। বহুত ডাঙৰ ভুল কৰিলা, বুজিছা?
ঘূৰি আহি শাৰী পিন্ধি পিন মাৰোতে দেৰি হ'ল, তুমি মৰি থাকিলা। আমাৰো তেনেকুৱা, ক'তো বিশ্বাস নাই, ক'তো বিশ্বাস নাই। আজিৰ সমাজখন চাব, ক'তো বিশ্বাস নাই, হয় নহয় প্ৰভু? নিজৰ ঘৰতে ধৰ্ম আছে, নিজৰ ঘৰত ধৰ্মটো পালন নকৰে, বেলেগ ধৰ্ম পালন কৰে। নিজৰ ঘৰত গুৰু ঘৰ আছে, তাত নোসোমায়, বেলেগত যায়। নিজৰ দেখা ঈশ্বৰ স্বামী আছে, স্বামী সেৱা নকৰে, বেলেগ পুৰুষৰ প্ৰশংসা কৰে। হাজৰিকালে নাচাকিলে সেইজনে আচল মতা, শইকীয়ালে নাচাকিলে সেইজনে আচল বাইকত পঢ়ি বহাই ধাবালৈ লৈ যায়। আপোনাৰ কি কাম আছে? এই কথাটোকে বুজাইছে আমাক। উপযুক্ত হ'ব লাগিব। সাধন ক্ৰম কুন্তি মাতা ভাগৱতৰ স্থান পালে। কুন্তি মাতাই ভাগৱত কিমান পঢ়িছিলে? নাই পঢ়া। ভাগৱতৰ আচৰণবোৰ কৰিছিলে। ভাগৱতত ঠাই পালে দ্ৰৌপদী মাতাই ভাগৱতৰ আচৰণবোৰ পালন কৰিছিলে। ভাগৱতত ঠাই পালে উত্তৰা মাতা প্ৰথমতে আকৌ কি কৰিছিলে? আচৰণবোৰ পালন কৰিছিলে। এতিয়া ভাগৱতৰ আচৰণ ক'ত আছে? হৃদয়ত আছে। ভকতি নহয়নে প্ৰভু? ভগৱানক ভকতি হৃদয়ে কৰে। এই যে আমি শৰাই দিছো মাহ প্ৰসাদ কল কুঁহিয়াৰ, এইটো ভগৱানে কি খায়? কি খায় বাৰু? ভগৱানে তাৰ পৰা খায় কি খাব? ভাৱটো খাব। আৰু উচ্ছিষ্ট ভগৱানে ভকতে খাব। সেইকাৰণে ভগৱানত অৰ্পণ কৰি ভকতে খাব লাগে। ইয়াত বুলি নহয়, আমি ঘৰত খাওঁতেও তেনেকৈ খাব লাগে। আইগৰাকীয়ে যেতিয়া বৈষ্ণৱ এজনক সাজ মানে কি? সাজি দিয়া, অন্নমুঠি সাজি দিয়ে। সাজি দিয়াটোৱে সাজ, এয়াও অন্নমুঠি সাজি দিছে। ইয়াকে আহোমসকলে সাজ বুলি কয়, আমাৰ শৰাই বুলি কয়, একেটাই বস্তু। এয়াও ভগৱানত অৰ্পণ কৰে, ভগৱানৰ উচ্ছিষ্ট হয়। আপোনাৰ ঘৰত দিয়াও সেয়াই, আইগৰাকী দিয়াও সেয়া সাজ। আপোনাক সেয়াও মহাপ্ৰসাদ বুলি বা ব্ৰহ্মপ্ৰসাদ বুলি সেয়া খাব লাগে। ব্ৰহ্মাৰ পৰং ব্ৰহ্ম হবি ব্ৰহ্মাগ্ন ব্ৰহ্মাণহুতম ব্ৰহ্মেই বগেতেনে গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনা। এইটো সংস্কৃতৰ গীতাৰ শ্লোক। অসমীয়াত কওক, হে পূৰ্ণ ব্ৰহ্ম অন্ন ব্ৰহ্ম, তুমি অন্নই প্ৰাণ অন্নই জীৱন, তুমি মোৰ জীৱন সুন্দৰ কৰিবা, জীৱন পৰিপূৰ্ণ কৰিবা, জীৱন আধ্যাত্মিক ৰসেৰে পূৰ্ণ কৰিবা। ভগৱানত অৰ্পণ কৰি আপুনি গ্ৰহণ কৰক। কিমান তৃপ্তি লাগিব, নহয়নে প্ৰভু? লাগিবনে? পালে আৰু ঘপ খাই দিলে সেইবোৰ ভাবে নাহিব যে, এই কথাটো আমাক বুজাইছে। এতিয়া কুন্তি মাতা ভাগৱত ধৰ্ম কি পালন কৰিলে? আই মাতৃসকলে শুনিব। কুন্তি মাতা প্ৰথম কাম কি কৰিলে? নিজৰ পঞ্চপুত্ৰ পাণ্ডৱ, পঞ্চপাণ্ডৱ বুলি যে কয়, পঞ্চপুত্ৰ পাণ্ডৱ মানুহ বনালে। অৰ্জুন পূৰ্ণ মানুহ, যুধিষ্ঠিৰ পূৰ্ণ মানুহ, চব মানৱীয় গুণেৰে ভৰাই তুলিলে। এজনী মাকৰ তাতকৈ ডাঙৰ ভাগৱত সেৱা আৰু একো নাই। আপোনাৰ সন্তানটো যদি আপুনি মানুহ বনাব পাৰিলে, তাতকৈ আৰু ডাঙৰ ভাগৱত ধৰ্ম নাই, তাতকৈ আৰু ডাঙৰ যাগ যজ্ঞ পূজা কোনো নাই। সেইটো ডাঙৰ কথা। আপোনাৰ সন্তানটো যদি নষ্ট কৰিলে, তেতিয়া দুৰ্যোধনৰ নিচিনা পুত্ৰ জন্ম দিলে, আপুনি হাজাৰ নামঘৰলৈ যাওক, হাজাৰ মন্দিৰলৈ যাওক, কামত বৰ ডাঙৰ কথা আহিব আকৌ। সেইকাৰণে এই যে কুন্তি মায়ে ভাগৱতত স্থান পালে কেলে? মানুহ বনালে। আৰু গান্ধাৰী মাৰ 100 পুত্ৰ কি হ'ল? অমানুহ হৈ গ'ল। অমানুহ, বৰ ডাঙৰ কথা। সেইকাৰণে আমাক এই শিক্ষাটো দিছে যে কুন্তি মায়ে কি শিকালে? সৰুৰ পৰা কিমান অত্যাচাৰ কৰিলে। ভীমক বিশল আৰু দিয়াৰ পৰা, যতু গৃহৰ পৰা। কিন্তু কুন্তি মায়ে কি শিকালে? খুব ধ্যান দি শুনিব, এইটো ডায়েৰীত পাৰিলে লিখি থব। মই কেতিয়াবা কয়,
মোবাইলবোৰ আনিছে এইবোৰ ৰেকৰ্ড কৰক, এইবোৰ পাছত গৈ শুনি গ'লে পাহৰি যাব, কামত একো নাহে। এতিয়া কুন্তি মাতা শিকালে, বোপাইহঁত তহঁতে কেতিয়াও কৌৰৱক দোষী সাব্যস্ত নকৰিবি। বৰ ডাঙৰ কথা আকৌ। কৌৰৱে ইমান দুখ দিছে, ইমান কষ্ট দিছে, চকুৰ আগত দিছে, তাৰ পাছত মাকে বুজাইছে যে কৌৰৱক কেতিয়াও দোষী সাব্যস্ত নকৰিবি। এইবোৰ কৌৰৱে কৰা নাই, এইবোৰ তহঁতৰ পূৰ্বজন্মৰ সংস্কাৰ আৰু কৰ্মৰ পৰাহে পাইছ। মানুহে সুখ আৰু দুখ পায় কৰ্মৰ সংস্কাৰ আৰু পূৰ্বজন্মৰ ভাগ্যৰ ফলত। আচ্ছা, এইটো কিয় শিকালে? অৰ্থাৎ আপোনাৰ সন্তানটোৰ মনত যদি হিংসা ভাৱ আপুনি সোমাই দিয়ে, আপোনাৰ সন্তানটোৰ মনত যদি বেয়া ভাৱটো আপুনি সোমাই দিয়ে, ওচৰৰ মানুহখন বহুত বদমাছ আকৌ, আপুনি সোমাই দিলে নাই? সি গোটেই জীৱনটো সেই ভাৱনাৰে মানুহ ঘৰলৈ চাব। আচ্ছা, তাৰ হৃদয়খন লেতেৰা হ'ল নে নহ'ল? হ'ল নে নাই? আপোনাৰ ল'ৰাটোৰ বেয়া বীজটো আপুনি সোমাই দিলে নাই? প্ৰতিহিংসাৰ বীজ সোমাই দিলে নাই? আমাৰ গাঁওখন বেয়া বোপাই, আমাৰ গাঁওখন বহুত বেয়া, আমাৰ গাঁওখন বেয়া। এতিয়া বহুত ল'ৰা ছোৱালীয়ে নিজৰ গাঁওখন বেয়া বুলি কয়, আৰু আমি য'ত যাওঁ অকল প্ৰথম বদনামটো সেইটোৱে গায় যে প্ৰভু আমাৰ নামঘৰটো দিয়কচোন, আপোনাৰ হ'ব ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি নিজাকে এটা অনুষ্ঠান কৰোঁ, আপোনালোকে যি দক্ষিণা দিয়ে দিব, মন গ'লে দিব, মন নগ'লে নিদিয়ে, নামঘৰটো দিয়ক, এটা অনুষ্ঠান কৰোঁ। নাই প্ৰভু, আমাৰ গাঁওখন বেয়া, মানুহখিনি বেয়া, অমুক বেয়া, তমুক বেয়া। নিজৰ গাঁৱৰ বদনাম কৰা মানুহজন কিমান বেয়া, এই কথাটোকে বুজাইছে। কুন্তি মায়ে নিজৰ ল'ৰা ছোৱালীৰ মনবোৰত বেয়াৰ বীজ সোমাব নিদিলে। 1 নম্বৰ, আপোনালোকে এই কথাটো শিকিব লাগে। আজিৰ বোৱাৰীখিনি এইবোৰ শিকিব লাগে। নিজৰ ল'ৰা ছোৱালীৰ বেয়া আজিকালি দেখোন ল'ৰা ছোৱালীৰ আগত কয়, আজিকালি আৰু একো নাই, পাছত গৈ বৃদ্ধাশ্ৰমত থাকিব লাগিব। আপুনিহে সোমাই দিলে তাৰ মনত। আপুনি বাপেক মাক হয়নে নহয়? আপুনি ল'ৰা ছোৱালী জন্ম দিলে নাই? আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক নুপুহিব কেনেকৈ জানিলে? আপুনি জানিলে সিহঁতক আপুনি মানুহ কৰিব নোৱাৰিলে, মানৱীয় গুণ দিব নোৱাৰিলে, তাৰ পাছত আপুনি জানিলে সিহঁতে আপোনাক নাচায়। হয়নে নহয় প্ৰভু? এই কথাটোকে বুজাইছে। আকৌ কৈছে, বোপাইহঁত প্ৰাণ গলেও ধৰ্ম নেৰিবা। এইবোৰ ডায়েৰীত লিখি থব, জীৱন ডায়েৰীত কামত আহিব। প্ৰাণ গলেও ধৰ্ম নেৰিবা, ধৰ্ম ৰক্ষতি ৰক্ষতঃ। যিয়ে ধৰ্ম ৰক্ষা কৰে তাক ধৰ্মই ৰক্ষা কৰে। ধৰ্ম হ'ল ঈশ্বৰ, ধৰ্ম ঈশ্বৰৰ ৰূপ, আৰু ঈশ্বৰ ধৰ্মৰ লগত আছে। প্ৰাণ গলেও মৰি যাওক, আকৌ নতুন জন্ম পাব, কিন্তু ধৰ্ম নেৰিব, এইটো বুজাইছে। প্ৰাণ গলেও ধৰ্ম নেৰিব, এইটো কথা 1000 বাৰ ভাগৱত শুনিলে এই কথাটো নুশুনিলে কামত কি আহিব? এই কথাটোকে বুজাইছে, প্ৰাণ গলেও ধৰ্ম নেৰিবা। 3 নম্বৰ কথাটো ক'লে, কুন্তি মাৰ যিটো চৰিত্ৰ চবতকৈ উত্তম, 1ম স্কন্ধৰ 1ম স্থান। বোপাই একতাই বল। যিখন ঘৰত একতা আছে সেইখন ঘৰত ভগৱানৰ বাস। যিখন ঘৰত একতা আছে তাত দেৱ দেৱী আনন্দত থাকে। যিখন গাঁৱৰ একতা আছে তাত সৎকৰ্মৰ ফল পায়, তাত যজ্ঞ কৰ্মৰ মহাফল পায়। য'ত একতা নাই 1000 গীতা পাতক, 1000 ভাগৱত পাতক, চব মিছা। আপোনালোকে মনত ৰাখিব, যিখন গাঁৱত 2টা পন্থা আছে, 3টা পন্থা আছে, মানে খেলৰ কথা কৈছো, 1000 একেলগে বহক, মনৰ পবিত্ৰতা নাথাকে, চাব পাৰে। আৰু য'ত মনৰ পবিত্ৰতা নাথাকে, য'ত ভাৱনাৰ, অৰ্থাৎ গাঁৱে নহয় ঘৰৰ কথা, একেটাই কথা। এইকাৰণে আপুনি এটা ডাঙৰ সকাম পাতিলে, গোটেই গাঁৱৰ ধেমাজি অঞ্চলৰ ৰাইজ মাতিলে, নিজৰ ভাইকটোক নামাতিলে, বা
গোটেই ধেমাজি নহয়, বিশ্বৰ মানুহ মাতক চব মিছা। আপুনি সেৱা এটা পতাৰ আগত প্ৰথম ভাইৰ ওচৰত যাব লাগিব, ভাইক মাতিব লাগিব, তই গ'লেহে মই মোৰ সেৱাটো পাতিম, আৰু যি দায় দোষ আছে আমি মাৰি লওঁ। একা মাইৰ গৰ্ভত জন্ম পাইছোঁ, তাৰ পাছত সকাম পাতক, ফল হ'ব। সেইকাৰণে কৈছে, আমাক কৈছে গাঁঠি খোলক ভকতি হ'ব। ভায়েকৰ লগত গাঁঠিটো লগাই আকৌ শিৱৰ দক্ষ যজ্ঞত আমাক বুজাইছে, কাৰোবাক দেখুৱাই দিম বুলি সকাম নাপাতিব। বহুতে দেখুৱাই দিম বুলি সকাম পাতে, আকৌ বহুতে পাতে চব মাতিম তোক নামাতোম। বহুতে পাতে আকৌ, এইজন পাঠকক নামাতোম, চব মাতিম, আৰু গোটেই গাঁওখন মাতিবা, তাক নামাতিবা। কোটি টকা খৰচা কৰক, কাম নহ'ব। এই কথাটো বুজাইছে, কুন্তি মায়ে বুজাইছে। সেইকাৰণে আমাক ভক্তি ধৰ্মত গাঁঠি নাই, প্ৰভু গাঁঠি নাই। গাঁঠি ক'তো নলগাব, জেঙত গাঁঠিলেও লাগি ধৰিব, গছত গাঁঠি লাগিলেও লাগি ধৰিবা। গাঁঠি মুঠৰ বেয়া। সোণৰ শিকলিয়ে বান্ধক, বান্ধ খাই থাকিব, ৰূপৰ শিকলিয়ে বান্ধ খাওক, বান্ধ খাই থাকিব, লোহাৰ শিকলিয়ে বান্ধক, বান্ধ খাই, আৰু মৰাপাতৰ ৰছীৰে বান্ধক, বান্ধটো বান্ধেই। গতিকে বান্ধটো নাই। সেইকাৰণে ভকত মানে হ'ল আকাৰ ইকাৰ, একাৰ উকাৰ নাই, ভকত। চিধা ধৰিব পাৰিছেনে প্ৰভু? চিধা। আজিৰ পৰা এইটো চিধা। পেটৰ কথা বুলিবলৈ নাই, আৰু নামাতিলেও যাম। ইমান ডাঙৰ অনুষ্ঠান এটা পাতিছে, নামাতিলে কেলে নাযাম? আকৌ যাম নে নাযাম? কিহৰ মাতিব লগা আছে? গতিকে এই কথাটোৱে আমাক বুজাইছে। এয়া হ'ল কুন্তি মায়ে কিমানবোৰ জ্ঞান দিছে প্ৰভু, চাওকচোন। ইমান জ্ঞান পোৱাৰ পাছত মানুহ কেনেকৈ বেয়া হ'ব পাৰে? এতিয়া দ্ৰৌপদী মায়ে আমাক কি বুজাইছে? 5টা সন্তান আছিলে দ্ৰৌপদী মাৰ। পঞ্চপাণ্ডৱে যুদ্ধত জিকিলে, দুৰ্যোধন উৰু ভাঙি পৰি আছে। তেতিয়া অশ্বত্থামাই ভাবিলে যে যুদ্ধটো হাৰিলোঁ, যে দুৰ্যোধনটো উৰু ভাঙি পৰি আছে, এই দুৰ্যোধনক ভাল লগাব পাৰিম নেকি এটা, বোলে কি? সি মনে মনে ভাবিলে অশ্বত্থামাই, যে আজিতো পাণ্ডৱ জিকিলে, আৰামত ভাগৰ মাৰি টোপনি মাৰিব আজি, গতিকে শিবিৰলৈ যাওঁ, শুই থাকোঁতে 5টা পাণ্ডৱৰ মূৰ কাটি আনো। কিমান বুদ্ধি লগালে, আৰু সেই বুদ্ধি ব্ৰাহ্মণ পুত্ৰ অশ্বত্থামা, এইবোৰ দুষ্ট বুদ্ধি। দ্বিতীয়তে গুৰুৰ জ্ঞানখিনি তেওঁ পূৰা নললে, সেইকাৰণে ব্ৰহ্মাস্ত্ৰ সম্বৰণ নাজানে, আৰু গুৰুৰ পৰা জ্ঞানক অপব্যৱহাৰ কৰিলে। এইবোৰ বৰ ডাঙৰ ৰহস্য আছে। সেইকাৰণে 4 যুগে অশ্বত্থামা অমৰ, কিন্তু কষ্ট খাই থাকিব। এতিয়াও অশ্বত্থামা আছে, কষ্ট খাই। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, তুমি জীয়াই থাকিবা, শান্তি নাপাবা। আমাৰো তেনেকুৱা নহয় জানো প্ৰভু? এক শ্ৰেণী মানুহ চাব, জীয়াই আছে, শান্তি নাই, নমৰেও, মৰিলেও ভাল, নমৰে, শান্তি কিন্তু নাই। এইটোৱে আমাৰ এইবোৰ কাহিনীবোৰ, এইবোৰ একেবাৰে দেখা চকুৰ আগত বুজাইছে ভাগৱত, প্ৰেক্টিকেল। এতিয়া গৈ আন্ধাৰত গৈ দ্ৰৌপদীৰ 5টা সন্তান কাটি দিলে পঞ্চপাণ্ডৱ বুলি। দেখা নাপালে যে শুই আছে। পঞ্চপাণ্ডৱে সেইদিনা যুদ্ধ জয় বেলেগ এটা শিবিৰত আনন্দ কৰি আছিলে, আৰু তাত নাথাকিলে। দ্ৰৌপদীৰ 5টা সন্তান থাকিলে, লৈ আনিলে, দুৰ্যোধনৰ আগত পেলাই দিলে। মূৰকেইটা দেখিলে যিটো পঞ্চপাণ্ডৱ নহয়। এতিয়াহে মই মৰিলো বুলি ভীমেতো কিমান তিৰস্কাৰ কৰিব, দুৰ্যোধন মৰি থাকিলে। নিন্দাৰ ভয়ত দুৰ্যোধন মৰিলে। আৰু তাৰ পাছতে দ্ৰৌপদী মা হিয়া ঢাকুৰি কান্দিছে। 5টা ধেমালি কথা নেকি? তেজাল সন্তান,
শিৰচ্ছেদ কৰি দিলে। একেবাৰে মূৰ মাটিত মাৰি মাৰি, হৃদয়ত ঢকা মাৰি মাৰি কিমান কান্দিছে, ব্যাকুল হৈ কান্দিছে। আৰু তাৰ পাছতে কৃষ্ণ ধনঞ্জয় আহিলে, ক'লে ৰবা ৰবা পাঞ্চালী, যে সেই পাখণ্ডক ধৰি আনিম, শিৰত গৰু মাৰি তোমাৰ দুখ পাত ল'বা। যে কৃষ্ণ ধনঞ্জয় গৈ গাহৰিৰ নিচিনা হাতে ভৰি বান্ধি ৰথত পেলাই লৈ আনিলে। লৈ আনি দুপুচ কৰি পেলাই দিলে দ্ৰৌপদীৰ আগত, যে কৃষ্ণা, এই গৌৰ মাৰা শিৰত গৌৰ মাৰি তোমাৰ অন্তৰৰ দুখ পাত লোৱা। অৰ্জুনে কৈছে। আৰু দ্ৰৌপদী মায়ে প্ৰথম সেৱা কৰিছে ভৰিত ধৰি, চৰণত ধৰি সেৱা কৰিছে। পাৰিবনে বাৰু? পাৰিলেহে ভাগৱত ধৰ্ম। এয়াই ভাগৱত, এয়াই ভাগৱত। তেতিয়া আপুনি ময়ো ভগৱানৰ বুকুত ঠাই পাম পাৰিলে। চৰণত কেলে ধৰিলে? দ্ৰৌপদী মাই সেইটোৱে শিক্ষা পাইছে, কুন্তীৰ পৰা পাইছে, কাৰো প্ৰতি হৃদয়ত কপটতা নাৰাখিবা। কেলে ভাগৱত ধৰ্মৰ দ্বিতীয় শ্লোকটোত কৈছে, ধৰ্ম প্ৰযোজিত কৈতবহত্ৰ পৰম নিৰ্মোচ্চাৰণম সতাম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়োন্মূলনম শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিম্বা পৰৰিচ্ছৰঃ সদ্য হৃদয়বৰুদ্ধতে কৃতিভি শুশ্ৰুভিস্তৎক্ষণাৎ। হে মানুহ, হৃদয়ত কপটতা আৰু প্ৰতিহিংসা কেতিয়াও জন্ম নিদিব। হিংসা আৰু কপটতা যেতিয়ালৈকে থাকিব, কোটি কোটি ভাগৱত পঢ়িলেও ভাগৱত ধৰ্ম নহ'ব। আৰু সেই কথাটোৱে কুন্তী মায়ে, সেই কথাটোৱে দ্ৰৌপদী মায়ে শিকিছে। আৰু সেইকাৰণে অশ্বত্থামা হ'ল ব্ৰাহ্মণ, অৰ্থাৎ ব্ৰাহ্মণ পুত্ৰ, গুৰু পুত্ৰ। আৰু সেইকাৰণে গৈ প্ৰথম সেৱা কৰিছে। ব্ৰাহ্মণ জগতৰ পূজনীয়। কেলে? ব্ৰাহ্মণৰ গাত ব্ৰহ্ম গায়ত্ৰী থাকে। আৰু সেই ব্ৰহ্ম গায়ত্ৰীৰ পৰাই, অৰ্থাৎ বেদ, বেদান্ত, উপনিষদ, ব্ৰহ্মসূত্ৰ, ভাগৱত গীতা যিমান আছে চব গায়ত্ৰীৰ মূল হ'ল মা, ব্ৰহ্ম গায়ত্ৰী বুলি কয়। এজন ভকত কিয় শিৰৰ মুকুট? যে জ্ঞান বিজ্ঞান তদং ৰহস্য, চাৰি তত্ত্ব পুৰুষাৰ্থ জানে, সেইকাৰণে ভকতজন। অৰ্থাৎ অশ্বত্থামা গুৰুৰ পুত্ৰ, সেৱা কৰিছে, সেৱা কৰিছে। তাৰ পাছত অৰ্জুনক কৈছে, তুমি কেলে এইটো কাম কৰিলা? মানুহক এনেকুৱা পশুৰ নিচিনা জানো ব্যৱহাৰ কৰে? অশ্বত্থামাই ভুল কৰিছে, কৰিছে নাই? তুমি কেলে ভুল কৰিবা? কওক প্ৰভু। সৰ্বসাধাৰণ মানুহে ভুল কৰে, ভকতে কেলে ভুল কৰিব? কওক। গাঁৱৰ ল'ৰা ছোৱালী, গাঁৱৰ মানুহে ভুল কৰিব, নামঘৰীয়াজনে কেলে ভুল কৰিব? নামঘৰীয়াজন ডাঙৰীয়াৰ সখী নহয় জানো? আপুনি ভুল কৰিলে বাকী আৰু কালে থাকিলে? সকলো দেখোন শেষেই হৈ গ'ল, হয় নহয় প্ৰভু? চবে ভুল কৰিলে ভগৱানে ভুল কৰিব নেকি? শিশুপালে কিমান ভুল কৰিলে, 100 তিৰস্কাৰ নিন্দা কৰিলে, শিশুপালে ভগৱান কৃষ্ণ কেলে মুক্তি দিলে? দিলেন নাই? পুতনাই বিষ লৈ গ'ল, পুতনাক কি কৰিলে? মুক্তি দিলে, মাতৃত্বৰ মুক্তি দিলে, দিলেন নাই? তা আপোনাক মোক বুজাইছে। তাৰমানে অভকতে যিটো কৰিব ভকতীয় সিটো কৰিব, ভকত অভকত মাজত বিচাৰি কেনেকে উলিয়াব? প্ৰভু কওক। বিষয়ী লোকজনে জীৱৰ খাই ভকতেওহে একে খাব, তেতিয়া ভকত আৰু বিষয়ীৰ মাজত পাৰ্থক্য কি থাকিব? পাৰ্থক্য থাকিবতো লাগিব, লাগিব নালাগিব? আধ্যাত্মিক ৰাস্তা আৰু সংসাৰী ৰাস্তা, এটা হ'ল ভোগৰ ৰাস্তা, এটা হ'ল যোগৰ ৰাস্তা। ভোগীয়েও যদি যোগত চলে, যোগেও যদি ভোগত চলে, তেতিয়াহ'লে ৰাস্তাটো কেনেকৈ উলিয়াব? এইটো বুজাইছে আপোনাক। অৰ্থাৎ যে অশ্বত্থামাই ভুল কৰিছে, অশ্বত্থামাই ভুল কৰিছে, তুমি ভুল কৰিলা। আপোনাক শিলগুটি এটা মাৰিলে, আপুনিও শিলগুটি মাৰিলে, এতিয়া দোষী কোনজন? প্ৰভু বিচাৰটো কেনেকৈ কৰিব কওক? অম্বৰীশ মহাৰাজক দুৰ্বাসাই কীটান্ত মাৰিলে,
ভয়ানক ৰূপে খেদি গ'ল। অম্বৰীশ মহাৰাজে একো নকৰিলে। ভগৱানৰ সুদৰ্শন চক্ৰ আহিলে। 1 বছৰ খেদা নাই জানো দুৰ্বাসাক? ভাগৱতত খেদিছে নে প্ৰভু? কওক, নৱম স্কন্ধত। অম্বৰীশ মহাৰাজে মাৰিলে জানো উল্টাই? ভকতে কিয় আকৌ উল্টাই ধৰে? যদি ভাগৱত পঢ়াজনেও 1 থাপৰ মাৰে, ভাগৱত নপঢ়াজনৰ উত্তৰ দিয়ে, সি 1 থাপৰ মাৰিলে, আপুনি মাৰিলে, সি শিলগুটি মাৰিলে, আপুনি মাৰিলে, ভাগৱত পঢ়া আৰু নপঢ়াৰ মাজত পাৰ্থক্য কি থাকিলে? এই কথাটোকে আমাক বুজাইছে। আমি এইটো বুজিব লাগিব, এইখিনি বুজিব লাগিব। যদি দ্ৰৌপদী মায়েও যদি অশ্বত্থামাৰ নিচিনা ভুল কৰিলেহেঁতেন, ভাগৱতত ঠাই পালেহেঁতেন জানো? এই কথাটো সেইকাৰণে কৈছে, অৰ্জুন মেলা মেলা মেলা, মই চাই থাকিব পৰা নাই, মুকলি কৰি দিয়া, মুকলি কৰি দিয়া, মুকলি কৰি দিয়া। এইকাৰণে ভাগৱতত স্থান পাইছে দ্ৰৌপদী মা। আপোনাক মোক বুজাইছে যে হে ভকত, ভগৱানৰ ভক্তি, কাৰ ভক্তি কৰিবা? যিজন ভগৱানক পাবলৈ তুমি গৈ আছা, ভৃগুমুনিয়ে বুকুত গৰ মাৰিছিলে সেইজন ভগৱতক পৰীক্ষা কৰিবৰ কাৰণে। আৰু ভৃগুমুনিৰ বুকুৰ গৰটো আজিও জিলিকি আছে শ্ৰীবৎস পান্তি ৰূপে। আৰু সেইজন ভগৱানক অহংকাৰৰ দ্বাৰা, অভিমানৰ দ্বাৰা তুমি পাব পাৰিবা? যিজন নিৰভিমান ভগৱান, ভৃগুমুনিৰ চৰণ মৰ্দন কৰিছিলে, ব্ৰাহ্মণৰ চৰণ বুলি, যে মোৰ হৃদয়খন বৰ টান, তোমাৰ চৰণত চাগে কষ্ট পালা, দুখ পালা। আৰু সেইজন ভগৱানক পাবৰ কাৰণে আপুনি মই এটা কথা হজম কৰিব নোৱাৰোঁ, এটা টান মাত হজম কৰিব নোৱাৰোঁ। কোনোবাই কোৱা এটা বোৱাৰীজনীৰ টান মাত, নিজৰ পত্নীগৰাকীৰ টান মাত কেলে সহিব নোৱাৰোঁ? আপোনাৰ মোৰ ৰাস্তাটো কি? যুদ্ধৰ ৰাস্তা নেকি? আজি গাড়ীত আহিছোঁ, ট্ৰেইনত, কিমান ভয়ানক যুদ্ধ। এজনী আই আৰু এজন বাপেক পুতেক, দুইটা, কিমান কিমান ভয়ানক যুদ্ধ, তমময় যুদ্ধ। মাৰপিটটো খালি নহ'লগে, ঘোচা মাৰি দাঁত ভাঙি দিয়ালৈকে গ'ল। তাৰমানে কেলে? কথাটো একো নাই, গোটেইখন টেনচন হৈ গ'ল, সমস্যা হৈ গ'ল। সেইকাৰণে আৰু কাৰ মুখেৰে কি ওলাইছে কোনেও পাত্তা পোৱা নাই। সেইকাৰণে বহু সন্তসকলে কৈছে যে আগে घर में अगर झगड़ा हो तो कैसेट बना के रख देना, जब झगड़ा खत्म हो जाएगा तब सुनाना। আৰু সেইজনে যেতিয়া শুনা পাৰিছে, যেতিয়া কাজিয়া লাগিব কি কি মাত ওলাই পাত্তা নাইতো, সেইবিলাক ৰেকৰ্ড কৰি থব দিছে পুতেকক, যে तुम पिताजी का जो झगड़ा है ना, माँ जी का, बाप पिताजी का, पूरा रिकॉर्ड करके रखो, और जब ठंडा हो जाएगा सुनाओ। কি কি ওলাইছে এই কথাটো বুজাইছে। আৰু সেইকাৰণে আমাক কৈছে যে দ্ৰৌপদী মা সেইকাৰণে ভাগৱতত ঠাই পাইছে, যে অশ্বত্থামা, যে দ্ৰৌপদীৰ এটাই মাত্ৰ পুত্ৰ, এটা। অশ্বত্থাম, গৌতমীৰ মোৰ 5টা, মই 5টাত যিমান আঘাত আৰু কষ্ট পাইছোঁ, গৌতমী তাতকৈ বেছি পাব, যিহেতু এটা সন্তান, প্ৰাণটো লাগি আছে। গতিকে মোৰ অন্তৰ ভাঙি গৈছে, অন্তৰ ধান বান হৈছেগে, গতিকে গৌতমীৰ অন্তৰ ধান বান হোৱাটো মই নিবিচাৰোঁ। মেলি দিয়া। আজি আমাৰ আই মাতৃসকলে নিজক সুধি চাওক, আনৰ দুখ কথা চিন্তা কৰি দ্ৰৌপদীৰ অন্তৰ ভাঙি গৈছেগে গৌতমীৰ কাৰণে। আৰু আমাৰ আই মাতৃসকলক যদি আজি কোনোবাই খবৰ দিয়ে, কথা এটা নহয় বোলে, সিমূৰৰ অমুক বোৱাৰীক আজি গিৰিয়েকে দিলে নহয়, পিটিলে নহয়, আপুনি কি ক'ব? তাই পাবই লাগে, বৰ বেছি আকৌ। আমাৰ আকৌ উল্টা নে? আমি আকৌ উল্টা। আপুনি কান্দিব লাগে,
আপোনাৰ ভক্তি সেইদিনা পৰীক্ষা হ'ব। আপুনি কোৱাৰ লগে লগে হাও হাওকৈ কান্দিব লাগে, হুৰা উৰুৱাই কান্দিব লাগে। কেলে মোৰ নিচিনা এজনী বোৱাৰী ক'ৰবাৰ পৰা আহিলে, ঘৰ এৰিলে, বাপেকক এৰিলে, মাকক এৰিলে, দেহিও তাই আহি ইয়াত পালে, তাইক যদি শাস্তি দিয়ে এতিয়া কোনে মাত মাতিব? বাপেক নাই, ভায়েক নাই, ককায়েক নাই, কোনে মাত মাতিব? আপুনি কান্দিব লাগিছিলে, অনুভৱ কৰিব লাগিছিলে। আৰু আপুনি যেতিয়া ক'লে তাই আৰু অলপ বেছি পাব লাগে, এইখন অন্তৰেৰে ভাগৱতত বহি থাকিলেও মনটো গৈ থাকিব বেলেগত। সেইকাৰণে মাতি মাতি আনিব নোৱাৰি, হয় নহয়? এই কথাটোকে আজি বুজাইছে।